নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অতি দৰকাৰী কেইটিমান জিকে কুৱেশ্যন এনচাৰ। ইয়াৰে প্ৰথমটো প্ৰশ্ন আছে, ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ৰাজেন্দ্ৰ প্ৰসাদ, ফখৰুদ্দিন আলী আহমেদ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু জৱাহৰলাল নেহৰু। ইয়াৰ সঠিক এনচাৰটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ আছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। লগতে বি নম্বৰত থকা ফখৰুদ্দিন আলী আহমেদ আছিল প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতি। লগতে চি নম্বৰত থকা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু জৱাহৰলাল নেহৰু আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। দ্বিতীয় প্ৰশ্নটো হ'ল, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ইয়াৰে অপশ্যনসমূহ আছে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। ইয়াৰে সঠিক এনচাৰটো হ'ল ৰাষ্ট্ৰপতি। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট প্ৰশ্নটো হ'ল, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? ইয়াৰে যি অপশ্যনসমূহৰ ভিতৰত সঠিক উত্তৰটো হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ইয়াৰ আগতে আমাৰ অসমৰ ৰাজ্যপাল আছিল গোলাপ চান্দ কাটাৰিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কোনটো কোষাংগনক শক্তিৰ ভঁৰাল বোলা হয়? অপশ্যনসমূহ হ'ল গলগী বডি, ৰাইবজম, মাইট্ৰকণ্ড্ৰিয়া আৰু লাইচোজম। ইয়াৰ সঠিক এনচাৰটো হ'ল মাইট্ৰকণ্ড্ৰিয়া। নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনটো এককোষী জীৱ নহয়? ইয়াৰ অপশ্যনসমূহ হ'ল এমিবা, বেক্টেৰিয়া, পেৰামেচিয়াম আৰু ভেঁকুৰ। ইয়াৰে সঠিক এনচাৰটো হ'ল ভেঁকুৰ আৰু বাকীকেইটা এককোষী জীৱ। নেক্সট প্ৰশ্নটো হ'ল, বৰ্তমান অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 5খন, 6খন, 7খন, 2খন। ইয়াৰে সঠিক এনচাৰটো হ'ল অপশ্যন চি 7খন। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। নতুনকৈ হোৱা 2খন হ'ল দিহিং পাটকাই আৰু ৰায়মনা। নেক্সট প্ৰশ্নটো হ'ল, অসমীয়া সাহিত্য জগতত প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? এ নম্বৰ অপশ্যন আছে লক্ষ্মীনাথ বেজবৰুৱা, বি নম্বৰ হেমচন্দ্ৰ গোস্বামী, চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু পদ্মনাথ গোহাঁইবৰুৱা। ইয়াৰে সঠিক এনচাৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। লগতে বাকী 3টা অপশ্যনৰ বিষয়েও অলপ জানি থোৱা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি লক্ষ্মীনাথ বেজবৰুৱাদেৱে অভিহিত কৰিছিল। আৰু ডি নম্বৰত থকা পদ্মনাথ গোহাঁইবৰুৱাদেৱ আমাৰ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল। লগতে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা এই তিনিওকে একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিও জনা যায়।